নমস্কাৰ স্বাগতম জনাইছো পুৱাৰ শিউনামলৈ ষ্টুডিঅ'ত প্ৰস্মিতা কংগ্ৰেছত মহা সংকট গুৰিয়াল নোহোৱা নাওৰ দৰে অৱস্থা কংগ্ৰেছৰ নেতৃত্বৰ পৰা আঁতৰিব বিচাৰিছে সোনিয়া গান্ধী অন্তৰ্বৰ্তীকালীন সভানেত্ৰী পদৰ পৰা সোনিয়া গান্ধীয়ে বিচাৰিছে অব্যাহতি এবছৰ ধৰি কংগ্ৰেছৰ অন্তৰ্বৰ্তীকালীন সভানেত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে সোনিয়া গান্ধীয়ে এবছৰ ধৰি সভাপতি নোহোৱাকৈ চলি আছে দেশত 70 বছৰে শাসন কৰা দলটো 10 আগষ্টত সোনিয়া গান্ধীৰ অন্তৰ্বৰ্তীকালীন সভানেত্ৰীৰ কাৰ্যকালো সমাপ্ত হ'ল কিন্তু বিগত এবছৰে এজন নতুন সভাপতি নিৰ্বাচন কৰিব নোৱাৰিলে কংগ্ৰেছে ইয়াৰ মাজৰে বিগত কেইদিনত সমগ্ৰ দেশৰ 300ৰো অধিক জ্যেষ্ঠ কংগ্ৰেছীয়ে এগৰাকী কাৰ্যক্ষম আৰু সবল নেতাক সভাপতিৰ দায়িত্ব দিয়াৰ বাবে সোনিয়া গান্ধীলৈ দিছিল পত্ৰ ইয়াৰ পিছত দেওবাৰে নতুন সভাপতি সোনিয়া গান্ধীয়ে আহ্বান জনালে কংগ্ৰেছক সোনিয়া গান্ধীৰ পদত্যাগৰ ইংগিতৰ লগে লগে পুনৰ এতিয়া সংকটত পৰিছে কংগ্ৰেছ দল কংগ্ৰেছৰ এতিয়া মহা সংকটৰ পিছতে চিন্তা চৰ্চা চলিছে কোন হ'ব নতুন সভাপতি 7 আগষ্টৰ পত্ৰই জোকাৰিছে কংগ্ৰেছৰ ভেটি পূৰ্ণকালীন কাৰ্যদক্ষ নেতৃত্বৰ দাবী পত্ৰত কপিল সিবাল গুলাম নবী আজাদ শশী থাৰুৰ আনন্দ শৰ্মা পৃথ্বীৰাজ সাৱন্ত বিবেক টাংখাৰ দৰে নেতাৰ আহ্বান নেতৃত্বক লৈ কংগ্ৰেছৰ স্পষ্ট বিভাজন একাংশ বিচাৰিছে গান্ধী পৰিয়ালৰ পৰা আজাদী আৰু আন একাংশই আজিও গান্ধী পৰিয়ালৰে সমৰ্থক হৈ আছে অমৰিন্দৰ সিং ভূপেশ বাঘেল সিদ্ধাৰমায়া গান্ধী পৰিয়ালৰ অনুগত কিন্তু সোনিয়া গান্ধী সভানেত্ৰী পদৰ পক্ষত আছে এওঁলোক তাৰ বিপৰীতে ৰাহুল গান্ধী কিন্তু পুনৰ সভাপতি নহয় বুলি নিজৰ স্থিতিত দৃঢ় এতিয়া প্ৰিয়ংকা গান্ধী সভাপতি হোৱাক লৈও আছে অনিশ্চয়তা গতিকে গান্ধী পৰিয়ালৰ বাহিৰৰ পৰা এবাৰ হ'ব নেকি কংগ্ৰেছৰ সভাপতি তাক লৈ চলিছে খৰব চৰ্চা আৰু প্ৰশ্ন উত্থাপন হৈছে যে সোনিয়া গান্ধী যদি কংগ্ৰেছৰ নহয় তেন্তে কোন হ'ব কংগ্ৰেছৰ নতুন সভাপতি 1998 চনৰ পৰা 2017 লৈ কংগ্ৰেছৰ সভানেত্ৰী হৈ আছিল সোনিয়া গান্ধী 2019ৰ 10 আগষ্টৰ পৰা অন্তৰ্বৰ্তীকালীন সভানেত্ৰীৰ দায়িত্ব পালন কৰি আহিছে সোনিয়া গান্ধীয়ে সোনিয়াই সভানেত্ৰীৰ পদ এৰাৰ ইংগিত দিয়াৰ লগে লগে পুনৰ চৰ্চালৈ আহিছে ৰাহুল গান্ধী পুনৰ হ'ব নেকি কংগ্ৰেছৰ সভাপতি 2019ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সভাপতিৰ দায়িত্ব লৈ এক প্ৰকাৰ বিধ্বস্ত হোৱা ৰাহুল গান্ধীয়ে স্বেচ্ছাই ত্যাগ কৰিছিল সভাপতিৰ পদ এনে পৰিপ্ৰেক্ষিতত এবাৰ চৰ্চালৈ আহিছে প্ৰিয়ংকা গান্ধীৰ নামো একাংশ ৰাহুল গান্ধীকে পুনৰ সভাপতিৰ দায়িত্ব দিয়াৰ পক্ষপাতী যদিও সোনিয়া গান্ধীয়ে ৰাহুল বা প্ৰিয়ংকা কোনো এজনকে সভাপতি পদৰ বাবে বিচৰা নাই বুলি জানিব পৰা গৈছে এনে পৰিস্থিতিত কংগ্ৰেছ গান্ধী পৰিয়ালৰ কব্জাৰ পৰা মুক্ত হোৱাৰ পথ প্ৰশস্ত হৈছে কিন্তু সকলোতকৈ ডাঙৰ প্ৰশ্ন হৈছে যে এই মুহূৰ্তত সভাপতি হ'ব কোন সোনিয়া গান্ধীৰ পদত্যাগৰ গীতৰ মাজতে আজি অনুষ্ঠিত হ'ব কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ বৈঠকত সোনিয়া গান্ধীৰ পদত্যাগক লৈ হ'ব আলোচনা হ'ব নতুন সভাপতি নিৰ্বাচনক লৈ অন্তৰ্বৰ্তীকালীন সভানেত্ৰী হিচাপে সোনিয়া গান্ধীৰ কাৰ্যকাল বৃদ্ধি কৰাৰ সম্ভাৱনা আছে CWCৰ বৈঠকত ইফালে CWCৰ সভাপতি পদৰ প্ৰাৰ্থী চূড়ান্ত হ'লেও সভাপতি নিযুক্তিৰ বাবে AICCয়ে অনুষ্ঠিত কৰিব লাগিব নিৰ্বাচন এতিয়া কংগ্ৰেছৰ হাতত আছে তিনিটাকৈ ব্যৱহাৰিক বিকল্প সোনিয়া গান্ধীক স্থায়ী সভানেত্ৰী হিচাপে নিৰ্বাচন কৰি অহা এইটো হৈছে প্ৰথমটো বিকল্প দ্বিতীয়টো হৈছে ৰাহুল গান্ধীক সভাপতিৰ দায়িত্ব অৰ্পণ কৰা কাৰণ তেওঁ 2022 চনলৈকে সভাপতি নিৰ্বাচিত হৈ আহিছিল নতুবা আন এজন ব্যক্তিক সভাপতি হিচাপে নিৰ্বাচিত কৰি অনা গতিকে অতি কমেও 10খনকৈ ৰাজ্যিক কমিটিয়ে কিন্তু সোনিয়া গান্ধী দলৰ সভানেত্ৰী হৈ থকাটোৱে বিচাৰিছে উল্লেখযোগ্য যে আজি 11 বজাৰ পৰা আৰম্ভ হ'বলগীয়া বৈঠকত উপস্থিত থাকিব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ভাৰ্চুৱেল বৈঠকখনত তেওঁ গুৱাহাটীৰ পৰা সংযুক্ত হ'ব The leadership of Madam Sonia Gandhi and Rahul Gandhi is concerned. We Assam PCC, we are strongly with Sonia Gandhi and we are strongly with Rahul Gandhi. Now, at this critical juncture of our country and at this critical juncture of our Congress party, it is only Sonia Gandhi and Rahul Gandhi can lead the party and to fight with Narendra Modi. We once again reiterate our stand. We demand Congress President that is immediately at the earliest possible time, the leadership of Congress party should go to Rahul Gandhi so that he can lead the party from the front.
কোভিড-19 মহামাৰীৰ আতংকৰ মাজতে মহানগৰীৰ ভয়ংকৰ কাণ্ড লাচিত নগৰত উলংঘা আনলকৰ নীতি নিয়ম লাচিত নগৰ আধাৰ কেন্দ্ৰত ভয়ংকৰ ভিৰ নাই মাস্ক নাই সামাজিক দূৰত্ব চৰকাৰী নীতি নিয়মক ভৰিৰে মোহাৰি দীঘলীয়া শাৰীত থিয় দিছে সকলোকে পুৱা 5 বজাৰ পৰা শাৰী পাতিছে গ্ৰাহকে আধাৰ কাৰ্ড তৈয়াৰ কৰাৰ বাবে এতিয়া হেতাও কৰা লাগিছে এই গ্ৰাহকৰ মাজত য'ত হাজাৰৰো অধিক গ্ৰাহকে বৰ্তমান শাৰী পতা পৰিলক্ষিত হৈছে য'ত তেওঁলোকে দূৰত্ব বৰ্তাই ৰখা নাই বা সামাজিক যি নীতি নিৰ্দেশনা আছে চৰকাৰী নীতি নিৰ্দেশনা উলংঘা কৰিছে সকলোকে কাৰ্যালয় খোলা নাছিল পুৱা 9 বজাত আমি দেখুৱাইছো যে কিমান ভিৰ পুৱা 4-5 বজাৰ পৰা শাৰী পাতিছে সকলো গ্ৰাহকে কেৱল গুৱাহাটী মহানগৰী নহয় বুন্দা সিংৰা আৰু গুৰেছৰ বিভিন্ন প্ৰান্তৰ পৰা সকলো লোক আহি এনেদৰে শাৰী পাতিছে লাচিত নগৰৰ আধাৰ কেন্দ্ৰৰ সন্মুখত আৰু উত্তৰ গুৱাহাটীবাসীৰ বাবে এটা সুখবৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত অৱশেষত আজিৰ পৰা ব্ৰহ্মপুত্ৰত আৰম্ভ হ'ব আন এক যাতায়াত ৰোপৱে সেৱা 2009 চনত আধাৰশিলা স্থাপন কৰা ৰোপৱে 11 বছৰৰ পিছত আজি মুকলি হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দুয়োটা পাৰে সীমিত আনুষ্ঠানিকতাৰে মুকলি কৰা হ'ব আজি এই ৰোপৱে সেৱা জিএমডিএৰ অধ্যক্ষ অশোক সিংহাল আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সীমিত আনুষ্ঠানিকতাৰে আজি উন্মোচন কৰি ৰাইজৰ সেৱাত উৎসৰ্গা কৰিব এই সেৱা 56 কোটি ব্যয় সাপেক্ষে এছিয়াৰ সৰ্ববৃহৎ ৰোপৱে দুখন ভানেৰে প্ৰতি 7 মিনিটত অন্তৰে যাত্ৰীসকল অনা নিয়া কৰিব পাৰিব প্ৰতি গৰাকী যাত্ৰীৰ ভাড়া ওৱান ৱেত হ'ব 50 টকা আৰু টু ৱেত হ'ব 100 টকা আপাতকালীন উদ্ধাৰৰ বাবে ৰেস্কিউ ভান ইতিমধ্যেই তৈয়াৰ কৰি ৰখা হৈছে 2 শতাধিক চিচি কেমেৰাই নিৰীক্ষণ কৰি থাকিব আৰু কাৰেণ্ট গলেও পৰিপূৰক বিদ্যুতে তাৎক্ষণিকভাৱে সংযোগ ঘটাব পাৰিব 3 বছৰলৈ নিৰ্মাণ প্ৰতিষ্ঠান দামোদৰ ৰোপৱে পৰিচালনা কৰি থাকিব এই সেৱা আৰু ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে 3 মহলীয়া এই ৰোপৱে সেৱাৰ যি অফিচ য'ত প্ৰথম মহলাত থাকিব টিকট কাউণ্টাৰ আৰু প্ৰতিগৰাকী যাত্ৰীয়ে এবাৰ যোৱাৰ বিনিময়ত 50 টকাকৈ ভৰিব লাগিব জেএমচিএইচৰ অধ্যক্ষ অতুল বড়োক দায়িত্বৰ পৰা অপসাৰণ জিএমচিএইচৰ অধ্যাপক ৰত্নকান্ত তালুকদাৰক জেএমচিএইচৰ অধ্যক্ষ হিচাপে নিযুক্তি অধ্যক্ষৰ অপসাৰণক লৈ জেএমচিএইচৰ তীব্ৰ প্ৰতিক্ৰিয়া চাকৰিৰ পৰা পদত্যাগ জেএমচিএইচৰ দুগৰাকী জ্যেষ্ঠ চিকিৎসকৰ জেএমচিএইচৰ সহকাৰী অধ্যাপক শংকৰ জ্যোতি পৰাশৰ আৰু প্ৰিয়ংকা চাংমাই ইতিমধ্যে পদত্যাগ পত্ৰ জেএমচিএইচৰ কৰ্তৃপক্ষক প্ৰদান কৰিছে আনহাতে বদলিৰ প্ৰস্তুতি চলিছে কোভিডৰ দায়িত্ব থকা যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত বিপুল দাসৰো পুনৰ জনাও যে জেএমচিএইচৰ অধ্যক্ষ অতুল বড়োক দায়িত্বৰ পৰা কৰা হৈছে অপসাৰণ জিএমচিএইচৰ অধ্যাপক ৰত্নকান্ত তালুকদাৰক জেএমচিএইচৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে অধ্যক্ষৰ অপসাৰণক লৈ এতিয়া অসন্তুষ্ট হৈ পৰিছে চিকিৎসকসকল আৰু ইয়াৰে চাকৰিৰ পৰা ইতিমধ্যে জেএমচিএইচৰ দুগৰাকী জ্যেষ্ঠ চিকিৎসকে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে জেএমচিএইচৰ সহকাৰী অধ্যাপক শংকৰ জ্যোতি পৰাশৰ আৰু প্ৰিয়ংকা চাংমাই ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে জেএমচিএইচৰ কৰ্তৃপক্ষক আনহাতে বদলিৰ প্ৰস্তুতি চলিছে কোভিডৰ দায়িত্ব থকা যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত বিপুল দাসৰ কোকৰাঝাৰ ক্ষুদ্ৰ পাচলি ব্যৱসায়ীৰ প্ৰতিবাদ কোকৰাঝাৰ বজাৰত পাচলি ব্যৱসায়ীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে পাচলি বিক্ৰীৰ বাবে উপযুক্ত ঠাই নিদিয়াৰ অভিযোগ এই সকল ব্যৱসায়ীৰ কোকৰাঝাৰ পৌৰসভাই নিৰ্মাণ কৰা বজাৰ গৃহলৈ যাবলৈ অমান্তি হৈছে এই সকল ক্ষুদ্ৰ ব্যৱসায়ী তেওঁলোকে ইতিমধ্যে উপযুক্ত ঠাই বিচাৰিছে আৰু পৌৰসভাই যিটো বজাৰ গৃহ তেওঁলোকৰ বাবে নিৰ্মাণ কৰিছে সেই বজাৰ গৃহত তেওঁলোকৰ ব্যৱসায় ভাল নচলিব বুলি তেওঁলোকে অভিযোগ আনিছে প্ৰতিবাদী কাৰ্যসূচীয়ে দেখুৱাইছে কোকৰাঝাৰত আৰু প্ৰতিবাদী কাৰ্যসূচীৰ পৰা চাওঁ ঘাণ্টিগুৰি নাৰ্জাৰীৰ এক প্ৰতিবেদন প্ৰতিবাদন নামি পৰিছে কোকৰাঝাৰ মেইন বজাৰত ক্ষুদ্ৰ ব্যৱসায়ীসকল কিয়নো যদিও চৰকাৰ ফালৰ পৰা কোকৰাঝাৰ মেইন বজাৰত বজাৰ কৰিবৰ কাৰণে ব্যৱসায়ীসকলৰ কাৰণে বিল্ডিং বনাইছিলে কিন্তু বিল্ডিঙৰ যিটো ব্যৱহাৰিক অনুযায়ী কিন্তু ইয়াৰে কোনো ধৰণৰ ব্যৱসায়ীসকলৰ কোনো অনুযায়ী হোৱা নাই বুলি ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে কোকৰাঝাৰ মেইন বজাৰত থকা ক্ষুদ্ৰ চব্জি বেপাৰীসকল কিয়নো এই বিল্ডিঙত যদি বা দুটা ষ্টৰীত বিল্ডিং বনোৱা হৈছিলে ব্যৱসায়ীসকলৰ কাৰণে বেপাৰীসকলৰ কাৰণে কিন্তু বৰ্তমান সময়ত যোৱা 10 বছৰ ধৰি এনেদৰে বিল্ডিং বনোৱাৰ পিছত এনেদৰে পৰি আছে যোৱা বিগত সময়ছোৱাত যেনেদৰে ইয়াৰ ব্যৱহাৰিক ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰ বা কোকৰাঝাৰ মিউনিচিপেল বৰ্ডৰ পৰা ইয়াত তৈয়াৰ কৰা হৈছে কিন্তু বৰ্তমান সময়ত বেপাৰীসকলৰ কাৰণে ইয়াৰ ব্যৱহাৰিক নোহোৱাৰ কাৰণে ওপৰত যাবৰ কাৰণে অসুবিধা হোৱাৰ কাৰণে আজিৰ দিনত এই বজাৰখন ভালকৈ
ব্যৱহাৰিক ব্যৱস্থা লৈ আনিবৰ কাৰণে ইতিমধ্যে কোকৰাঝাৰ বজাৰত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল তেখেতসকলে আজি প্ৰতিভা সাব্যস্ত কৰিছে। মই ক'ৰবাৰ চেষ্টা কৰিছোঁ, তেখেতসকলে হাতত প্লেকাৰ্ড বেনাৰ লৈ পেলাই এনেদৰে চৰকাৰক দাবী জনাইছে যে এতিয়া অতি শীঘ্ৰে এই নিৰ্মাণ কৰা বিল্ডিংটো ব্যৱহাৰিক পৰ্যায়লৈ আনিব লাগে আৰু ব্যৱসায়ীসকলৰ কাৰণে সুবিধাৰ্থী কাম কৰিব লাগে। এই আহ্বান জিলা প্ৰশাসন আৰু কোকৰাঝাৰ পৌৰসভালৈ মই ক'ৰবাৰ চেষ্টা কৰিছোঁ। তাতে আপোনালোকে আজি ইয়াত কি প্ৰতিবাদ কৰিবলৈ কোৱা হৈছে? আমাৰ প্ৰতিবাদ কৰাৰ কাৰণ এইটো হৈছে, ইমানটা ডাঙৰ বিল্ডিং উঠাই দি আমাৰ মাটিটো নষ্ট কৰিছে। আমাৰ তলত ওপৰত উঠাৰ কাৰণে বিৰাট কষ্ট হয়। চব্জি বজাৰ ওপৰত উঠাৰ কাৰণে আমাৰ মাল নিয়াত বহুত কষ্ট হয়। গৰীব মানুহ কতগুলো আছে, বেপাৰী কৰি খাই আছে, তেওঁলোকৰ কাৰণে বিৰাট দিগদাৰী হৈ আছে। আৰু এনে বেমাৰী মানুহ কতবিলাক আছে, ওপৰত উঠিব নোৱাৰে, নামিব নোৱাৰে। তাৰ কাৰণে আপোনালোকৰ বজাৰ বন্ধ। আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, যাতে আমাক ভাল যাতে জাগা দি দিয়ে, আমাক তলত ফলত জাগা দিয়ে, যাতে আমাৰ প্ৰত্যেক চব্জিৱালা যাতে উপকাৰ হয়। আজিৰ দিনৰ কাৰণে ক্ষুদ্ৰ ক্ষুদ্ৰ বেপাৰীসকল তেখেতসকলে আজি বজাৰ বন্ধ ৰাখিছে, কিয়নো এই বিল্ডিং যদিও আছে কিন্তু বৰ্তমান সময়ত ব্যৱহাৰিক নহয়। কি কয় আপুনি? আহিছে তেতিয়া মোৰ লগতে গমলৰ লগতে দেখাই কৰা দিবাৰ নাই। এইবিলাক মানুহ এজনো সামনে আহিছে, এই দালাল শ্ৰেণীৰ মানুহগিলা মোক যাব দিয়া নাই। আজি এই কাৰণে বজাৰ বন্ধ ৰাখিছোঁ। আপুনি কি কয়? আমাৰ যিটো গৰীব মানুহবিলাক আছে, এই ইয়াত মাল নেওয়াৰ কাৰণে বহুত পইচাৰো দৰকাৰ। এটা বস্তা উঠাবলৈ 30-40 টকা লাগে। কিছুমান লেবাৰে নুঠায়, নিচত দোকান দিব নিদিয়ে। এইটো আমি তেনেহ'লে কি কৰিম? বস্তুবিলাক পেলাই যাব লাগে, এনেকুৱা পৰিস্থিতি আহি গৈছে। আমাৰ দাবী নিচতে হ'ব লাগে। দাদা আপুনি কি কয়? বজাৰ আজি আপোনালোক বন্ধ ৰাখিছে? আজি বন্ধ ৰাখছে, অসুবিধা হয়, বিল্ডিঙৰ উঠা নামা দিগদাৰী হয়, সেইকাৰণে আজিৰ পৰা বন্ধ কৰিছোঁ। কিমান ঘণ্টা? আজি 12 ঘণ্টা। 12 ঘণ্টা বন্ধ ৰাখিব? বন্ধ ৰাখিব 12 ঘণ্টা। মাজত প্ৰতিবাদ। বৰপেটা ৰোড চহৰৰ ৰাজহুৱা শ্মশানলৈ সৎকাৰৰ বাবে আনিছিল কৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা ভৱেশ কৰ্মকাৰ নামৰ লোকজনৰ মৃতদেহ। GMCHত চিকিৎসাধীন অৱস্থাত কৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছিল লোকজনৰ। GMCHৰ পৰা মৃতদেহ আনি বৰপেটা ৰোড ৰাজহুৱা শ্মশানত সৎকাৰ কৰিবলৈ লোৱাৰ সময়তেই ৰাইজে বাধা প্ৰদান কৰে। মৃতদেহটো চিতা তুলি জুই জ্বলোৱাৰ সময়ছোৱাতে ৰাইজে কৰে বাধা প্ৰদান। ৰাইজৰ ক্ষোভ দেখি GMCHৰ পৰা মৃতদেহ লৈ অহা স্বাস্থ্যকৰ্মীসকলৰ পলায়ন। অৱশ্যে শ্মশানত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰাইজক বুজাই বঢ়াই চিকিৎসা কৰ্মীৰ সহযোগত মৃতদেহটো সৎকাৰ কৰা হয়। লেডিজ দুজন আৰু দুটা জেন্টস আহিছে, আহি কিনে কৈছে যে এতে খৰি আছে না? কয় আছে। তেনেহ'লে কয় ছজনৰ চন্দনটো ক'ত দিছে? ছজনৰ চন্দনটো এতিয়া নাহে, মই কৈছোঁ ৰাতি কৰি নাহে। কয় এটা কাম কৰি দিব পাৰিবি না? কয় এতিয়া খৰি সোমাই দিবৰ কাৰণে মানুহ আছে না? আমি কৈছোঁ ইয়াতেতো মানুহ নাহে। কয় পইচা পাতি চিন্তা নাই, যিমান টকা লাগে আমি দিম, এইটো খৰিটো সোমাই দিম। ডেড বডি কৰোণা নেকি? এইটো ডেড বডি কৰোণা। কি পিপি কিট পিন্ধি আহিছে? এম্বুলেন্স লৈ পিপি কিট পিন্ধি আহিছে, আহি কিনে ডাইৰেক্ট 5 মিনিটো দেৰি কৰা নাই, লগে লগে পিপি কিট পিন্ধি উঠাই দিছে। আমি ইয়াতে পুৰা পুলিচে আমাক এটা আটকাই ৰাখছে, চব আটকাই ৰাখছে। আমি আহি কিনে চাই কিনে আগুন ধৰাই দিছে। এতিয়া আপোনালোকে ইয়াতে জ্বলাব নিদিয়ে? আপোনালোকে জ্বলাব নিদিয়ে তাৰমানে? 2021 নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰা AIUDFে বিচাৰিছে 30খন আসন। মিত্ৰতাৰ প্ৰথম চৰ্ত হিচাপে কংগ্ৰেছক 30খন আসন এৰি দিবলৈ দাবী জনাইছে বদৰুদ্দিন আজমলৰ দলটোৱে। বিজেপিক ৰুধিবলৈ কংগ্ৰেছ AIUDFৰ শৰণাপন্ন হোৱাৰ সুযোগ লৈ AIUDFে আৰম্ভ কৰিছে দৰদাম। ইয়াকে লৈ কিন্তু একাংশ কংগ্ৰেছীৰ মাজত দেখা দিছে অসন্তুষ্টিয়ে। অসন্তুষ্ট কংগ্ৰেছী নেতাসকলে মিত্ৰতা বিচৰা নাই AIUDFৰ সৈতে। জানিব পৰা মতে মিত্ৰতাৰ বিৰুদ্ধে দলমত গঠন কৰি শীঘ্ৰে একগোট হ'ব অসন্তুষ্ট নেতাসকল। ইফালে আসন বুজাবুজিৰ প্ৰসংগত সেই সিদ্ধান্ত হাইকমাণ্ডে ল'ব বুলি স্পষ্ট কৰি দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। কিন্তু উজনি অসমৰ বহু সংখ্যক কংগ্ৰেছী বিধায়কে বৰ্তমান অসন্তুষ্টি ব্যক্ত কৰিছে। লগতে দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে দলমত গঠন কৰি এই বিষয়টোৰ সন্দৰ্ভত তেওঁলোকে পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে। কিন্তু ইতিমধ্যেই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই জনাইছে যে কংগ্ৰেছ বা AIUDFৰ মিত্ৰতাৰ প্ৰসংগত আসন এৰাউৰিক লৈ, আসন বুজাবুজিক লৈ তেওঁলোকে হাইকমাণ্ডে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু বিগ ব্ৰাদাৰ কংগ্ৰেছে নিৰ্ধাৰণ কৰিব কিমানখন আসন এৰি দিয়া হ'ব AIUDFক। AIUDFে 30খন আসন বিচাৰিলেও বিচৰা মতে আসন নাপায়। কংগ্ৰেছ AIUDFৰ মিত্ৰতাৰ আনুষ্ঠানিক ঘোষণাৰ পূৰ্বে কোনে কৰিছে ঘোষণা, চাওক। কংগ্ৰেছ বিগ ব্ৰাদাৰ
বিগ ব্ৰাদাৰৰ নিৰ্দেশত হ'ব দলৰ আসন নিৰ্ধাৰণ। Congress is big brothers. আমি big brothers. ALDF বিচাৰিলেও নাপাব অধিক আসন। ALDFক স্পষ্ট কৰি দি গুৰুত্বপূৰ্ণ মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ। সেইটো কেতিয়াও হ'ব নোৱাৰিব। কংগ্ৰেছ ALDFৰ মিত্ৰতা স্পষ্ট হোৱাৰ পাছতেই এইবাৰ আসনক লৈ আৰম্ভ হৈছে নতুন অংক। কোনে কিমান আসনত আগবঢ়াব প্ৰতিদ্বন্দ্বিতা। পিছে ALDFে অধিক আসন বিচাৰিলে নহ'ব, কিয়নো মিত্ৰজোঁটৰ বিগ ব্ৰাদাৰ কংগ্ৰেছ। কংগ্ৰেছে নিৰ্ধাৰণ কৰিব ALDFৰ আসন। আমি কংগ্ৰেছ, আমি লিড ল'ম, আমি বিগ ব্ৰাদাৰ্ছ। গতিকে আমি সেইধৰণে যি ধৰণে আমি সিদ্ধান্ত ল'ম তেওঁলোকে তেনেধৰণে গ্ৰহণ কৰিব। ইপিনে কংগ্ৰেছ ALDFৰ মিত্ৰতাক লৈ উজনি অসমত আৰম্ভ হৈছে কংগ্ৰেছৰ দলীয় সংঘাত। উজনিৰ বহু কংগ্ৰেছী বিধায়কে নিবিচাৰে ALDFৰে মিত্ৰতা। পিছে দলীয় অসন্তুষ্টিৰ মাজতো মিত্ৰতাৰ দুৱাৰ মুকলি কৰা কংগ্ৰেছৰ এনে সিদ্ধান্ত ইতিবাচক আখ্যা ৰিপুণ বৰাৰ। আমাৰ দলটো গণতান্ত্ৰিক দল আৰু ইয়াততো ইমান ডাঙৰ দল, মতবিৰোধটো অলপ থাকিবই। চবৰে কিছুমান নহয় কিছুমান মতান্তৰ থাকিব। গতিকে সেইটোত কোনো অসুবিধা নাই। ডিছকাশ্যন কৰোঁতে যেতিয়া গোটেই বস্তুটো, এতিয়া কথাটো কি হৈছে, এলায়েন্সৰ এতিয়ালৈকে একোৱেই হোৱা নাই। খালি সিদ্ধান্তটো হৈছে আমি এলায়েন্স কৰিম, কিন্তু এলায়েন্স কৰিবলৈ যোৱাৰ আগত যিমানখিনি তাৰ হোমৱৰ্ক কৰিব লাগিব, গ্ৰাউণ্ড ৱৰ্ক আছে, সেই গোটেইবিলাক যেতিয়া তৈয়াৰ হ'ব, মডেলিটিজ তৈয়াৰ হ'ব, আপোনাৰ কমন মিনিমাম প্ৰগ্ৰেম তৈয়াৰ হ'ব, ছিট টু ছিট কথাবিলাক আহিব, কোনটো ছিটত কি হ'ব, এই কথাবিলাক বহুত দীঘলীয়া ডিছকাশ্যন, ছিৰিজ অফ ডিছকাশ্যন হ'ব। তেতিয়া মই ভাবোঁ আমাৰ যি দুই এজন বিধায়কে বা যি দুই এজন নেতাই যিটো এতিয়া আপত্তি কৰিছে, অন প্ৰিন্সিপল আপত্তি কৰিছে। দলীয় সংঘাত স্বাভাৱিক, কিন্তু সংঘাত অচিৰেই দূৰ হ'ব বুলি বিশ্বাসী। গোটেই মডেলিটিজবিলাক যেতিয়া চব হ'বগৈ তেতিয়া তেখেতসকলে মই ভাবোঁ আপত্তি নকৰে, কাৰণ আমি যিটো কৰিছোঁ আমি অসমখনৰ স্বাৰ্থত কৰিছোঁ। গতিকে তেতিয়া তেখেতসকলৰ আপত্তি তেতিয়া মই ভাবোঁ নকৰিম। কংগ্ৰেছ ALDFৰ মিত্ৰতাৰ পাছতে এতিয়া আৰম্ভ হৈছে এনেদৰে আসনৰ সমীকৰণ। আনহাতে বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি কংগ্ৰেছ ALDFৰ প্ৰস্তাৱিত মিত্ৰতাত ALDFৰ প্ৰথমটো চৰ্ত কংগ্ৰেছলৈ 30খন আসন লাগিব ALDFক। এই ক্ষেত্ৰত হাইকমাণ্ডেৰে আলোচনা কৰি ALDFক জনাব কংগ্ৰেছে। কেমেৰা পাৰ্চন মনোজ দেউৰীৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে চিৰাঙৰ দাবা বিলত কৃষকৰ মাজত লাগিছে হাহাকাৰ। উল্টাখুন্দাত আইনত জাহ গৈছে কৃষিভূমি। উল্টাখুন্দাৰ খহনীয়াই বাটপথ, জলসিঞ্চন বিভাগৰ নলাৰ লগতে খহাই নিছে বহু বিঘা কৃষিভূমি। স্থানীয় ৰাইজে খহনীয়াৰ প্ৰতিৰোধৰ বাবে চৰকাৰ প্ৰশাসন জনপ্ৰতিনিধিক নিবেদন জনাই আহিলেও কোনো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। দেখুৱাইছোঁ কেনেদৰে এতিয়া আইনৈত এনেদৰে কৃষিভূমি জাহ গৈছে। উল্টাখুন্দাৰ খহনীয়াই বাটপথ লগতে জলসিঞ্চন বিভাগৰ নলাৰ লগতে খহাই নিছে বহু বিঘা কৃষিভূমি, যাক লৈ এতিয়া বিপদত পৰিছে এইসকল কৃষিজীৱী ৰাইজ। আগবাঢ়িছোঁ এই সন্দৰ্ভত উপানন্দ শৰ্মাৰ এক প্ৰতিবেদন। চিৰাঙৰ সুবাইজাৰ ভিচিডিচিৰ অন্তৰ্গত দাবাবিল বড়ো বস্তিত আই নদীৰ সম্প্ৰতি উল্টাখুন্দাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু বহু কৃষিভূমি ইয়াতে জাহ যাব লগা অৱস্থা পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু মই এতিয়া উপস্থিত আছোঁ এই অঞ্চলটোত, গাঁওখনত এইদৰে কৃষিভূমি তথা বাট পথ উল্টাখুন্দাৰ প্ৰভাৱত জাহ গৈছে আৰু যাৰ কাৰণে স্থানীয় ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে। বহুবাৰ প্ৰশাসন ভিচিডিচি কৰ্তৃপক্ষক অনুৰোধ কৰিছে, কিন্তু এওঁলোকৰ সমস্যা সমাধানৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু ইতিমধ্যে যিহেতু খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, গতিকে এওঁলোকে উপায়ন্ত হৈ পৰা পৰিলক্ষিত হৈছে। এই সম্পৰ্কত মই স্থানীয় লোক এজনৰ পৰা সমস্যাৰ বিষয়ে জানিব বিচাৰিম যে কি হৈছে ইয়াতে। আমাৰ এইফালে আমাৰ বস্তিখন হ'ল আমাৰ বড়ো বস্তি, দাবাবিল বড়ো বস্তি। আৰু এইটো আমাৰ এইটো দংটো মানে এই খেনেল আছে আমাৰ চুচকেট, বিক্ৰমপুৰ ৰাণী চুন্দ্ৰী জমিনলৈ আহিছে। এইটো খাটানি কৰি দিয়া আছে। এতিয়া মানে খাটানি দিয়ে মানে এইটো এইফালে দাবাবিল ধান গাৰা হেৰি আছিল, জমিন আছিল, এইটোতো আই নদী লৈ গৈছে। এতিয়া আই নদীৰ লগত এইটো লৈ যায়, মানে এতিয়া পানীটো এনেই বেকাৰ হৈ গৈছে। এতিয়া মানে
জমিন মাটি নাই বুলিয়ে এইটো মানে পানীটো দংটো মানে আমাৰ উল্টা খুন্দা হৈ আছে এটা আমাৰ বিৰাট মানে অসুবিধা কৰি দিছে গাছ আৰু আমাৰ খেতিবিলাক নষ্ট হৈ আছে কৃষক ৰাইজৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যে যিহেতু তেওঁলোকৰ খেতি মাটিডৰা একমাত্ৰ সম্বল কিন্তু যেহেতু তেওঁলোকৰ খেতি মাটিডৰা এইদৰে যা যাব ধৰিছে গতিকে তেওঁলোকে অত্যন্ত সমস্যাত পৰিছে আৰু ভাতমুঠিলৈ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে স্থানীয় মন্ত্ৰী আছে চন্দন ব্ৰহ্ম তেওঁকো জনোৱা হৈছে VCDC কৰ্তৃপক্ষক জনোৱা হৈছে আনকি VCDCয়ে তেওঁলোকৰ আহি ছাৰ্ভে কৰি গ'ল কিন্তু কোনো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু এইটো আছিলে ইৰিগেশ্যন এটা কেনেল গতিকে যেহেতু এইটো নদীৰ লগত লগ হৈ গ'ল আৰু পৰৱৰ্তী সময়ত উল্টা খুন্দা হৈ এতিয়া খেতি বাতি ঘৰ দুৱাৰ আদি যা মৰণৰ পথাৰত সেউজীয়া বৰণৰ পৰিৱৰ্তে এতিয়া বগা আৰু সোণালী বৰণ হাজাৰ হাজাৰ বিঘা ৰোৱা পোকে খাই পেলোৱাৰ পিছতে বগা আৰু সোণালী হৈ পৰিছে ধাননি পথাৰ মৰাণ বিধানসভা সমষ্টিৰ কুটুহা গাঁও পঞ্চায়তৰ অন্তৰ্গত কুটুহা নাওজান নতুন বিলাই পুৰণি বলাই ইত্যাদি অঞ্চলৰ পথাৰত শ শ বিঘা ৰোৱা পোকে খাই অনিষ্ট কৰিছে কৃষকসকলে কীটনাশক ঔষধ ব্যৱহাৰ কৰিছে যদিও কোনো সুফল লাভ কৰা নাই এফালৰ পৰা ধ্বংস কৰি নিছে চৰহা পোকৰ লগতে আন এবিধ অচিন পোকে আনহাতে কৃষি বিভাগে শেহতীয়াকৈ কৃষকসকলক সামান্য কীটনাশক ঔষধ দিয়েই সামৰিছে দায়িত্ব পোকৰ উপদ্ৰৱৰ ফলত একমাত্ৰ কৃষিৰ ওপৰতে নিৰ্ভৰশীল কৃষকসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে আগবাঢ়িছো এই সন্দৰ্ভত মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ এক ৰিপৰ্ট হয় পথাৰত এতিয়া পোকৰ আতংক হাজাৰ হাজাৰ বিঘা পোকে অনিষ্ট কৰিছে আৰু কৃষকৰ মাজত বৰ্তমান হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মৰাণৰ সমীপৰ কুটুহা অঞ্চলৰ সমগ্ৰ পথাৰতে এনেধৰণে এতিয়া পোকৰ আতংকই বিৰাজমান কৰিছে আৰু সমগ্ৰ পথাৰখনেই বগা হৈ পৰিছে এয়া পকি যোৱা ধাননি পথাৰ নহয় এয়া ৰোৱাৰ পিছতে প্ৰায় এসপ্তাহৰ পিছতে পোকে ধৰাৰ পিছত এনেধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু কৃষকসকল স্বাভাৱিকতে এক চিন্তিত হৈ পৰিছে চিন্তিত বিষয় ইয়াৰ পিছতে কৃষি বিভাগে শেহতীয়াকৈ তৎপৰতা গ্ৰহণ কৰিছে দৰৱ প্ৰদান কৰিছে কিন্তু তাৰ পিছতো পোক মাৰিবলৈ সময় যে পুৱাৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ